वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম অনুশীলনী 1.2 ইয়াৰ আগতে আলোচনা কৰিছিল 1.1 যদি তোমালোকে চোৱা নাই তেতিয়াহলে তোমালোকে চাই লবা আৰু তোমালোকৰ ক্লাছবোৰ আমাৰ একাডেমিক ক্যালেন্ডাৰ মতেই হ'ব এক নম্বৰ প্ৰশ্নটো কি কৈছে ছ তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা তোমাৰ উত্তৰৰ যথাৰ্থতা প্ৰতিবৰ্ণ কৰা ছ ইয়াতে তিনিটা আমাৰ উক্তি দিয়া আছে উক্তিকেইটা সঁচা নে মিছা আমি ক'ব লাগে আৰু কিন্তু ইয়াতে কাৰণো দিব লাগিব এক নম্বৰটো কি কৈছে সব প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা ইয়াতে সব বাস্তৱ সংখ্যা মানে কি বাস্তৱ সংখ্যা যত পৰিমেয় সংখ্যা থাকে আৰু অপৰিমেয় সংখ্যা দুটা লগ লাগি কি হয় বাস্তৱ সংখ্যা হয় গতিকে অপৰিমেয় সংখ্যাও কি হ'ব বাস্তৱ সংখ্যা হ'ব তো ইয়াৰে যদি আমি আনসার লিখিব যাও তেতিয়াহলে আনসারটো এনেদৰে লিখিব লাগিব একৰ 1 নম্বৰটো সত্য কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ লাগি কি হয় বাস্তৱ সংখ্যা গঠন হয় তো এটো এনেকৈ লিখিব লাগিব বাস্তৱ সংখ্যা হয় বুজি পালা 2 নম্বৰটো কি কৈছে চোৱা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ যত m এটা স্বাভাৱিক সংখ্যা এতে কৈছে চোৱা প্ৰতিটো বিন্দুৰ কথা কৈছে এতে √m আৰ্হিৰ যত m এটা কি বুলি কৈছে স্বাভাৱিক সংখ্যা বুলি কৈছে সো ইয়াৰে যেটো আনসাৰ হ'ব এটো যদি আমি লিখো এটো কি হ'ব এটো অসত্য হ'ব কি অসত্য হ'ব কাৰণ যেটো তোমাৰ সংখ্যা ৰেখা আছে ধৰিলা তোমাৰ এনেকুৱা এটা কি আছে সংখ্যা ৰেখা আছে এতে 0 এতে তোমাৰ 1 নাথাকে এটো 2 ইফালে থাকে -1 ইফালে থাকে -2 এতিয়া এই দুটাক যদি আমি বৰ্গ কৰো এতে যদি আমি বৰ্গ কৰো এতে √2 যদি আমি লও √2 এটো এটা কি সংখ্যা এটো এটা অপৰিমেয় সংখ্যা কিন্তু ইয়াতে কৈছে কি তোমাৰ প্ৰতিটো বিন্দুৰ √m আৰ্হি হ'ব যত m এটা কি হ'ব স্বাভাৱিক সংখ্যা বুলি কৈছে এটা √2 এটা অপৰিমেয় সংখ্যা হয় কিন্তু ইয়াতে সজিটো মাইনাস সংখ্যাবোৰ যে আছে এবোৰ কিন্তু কি নহয় বাস্তৱ সংখ্যা নহয় তো এটো অসত্য হ'ব তুমি কাৰণটো কি লিখিবা কাৰণ লিখিবা কাৰণ তোমাৰ স্বাভাৱিক সংখ্যাত ঋণাত্মক সংখ্যা নাথাকে ঋণাত্মক সংখ্যা নাথাকে বুজি পালা 3 নম্বৰটো কি কৈছে সা 3 নম্বৰ যেটো প্ৰশ্ন আছে হেতুত কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা এতে কৈছে সব বাস্তৱ সংখ্যা অপৰিমেয় বুলি কৈছে এতিয়া বাস্তৱ সংখ্যা কি হয় পৰিমেয় হয় আৰু কি হয় অপৰিমেয় হয় দুটা থাকিব যত পৰিমেয় সংখ্যাও থাকে আৰু অপৰিমেয় সংখ্যাও থাকে দুটা লগ লাগি কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় এতিয়া তোমাৰ বাস্তৱ গুটেই এটা বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা বুলি কৈছে এটো অপৰিমেয় সংখ্যাবোৰ বাস্তৱ সংখ্যা হ'ব পাৰে কিন্তু প্ৰতিটো বাস্তৱ সংখ্যাই কিন্তু অপৰিমেয় সংখ্যা নহয় উদাহৰণ হিচাপে তো এটো 3 নম্বৰটো যদি তুমি আনসাৰ লিখা 3 নম্বৰটো এটো কি হ'ব এটো অসত্য হ'ব অসত্য কাৰণটো তুমি কি লিখিবা এটো কাৰণ এটো প্ৰতিটো বাস্তৱ সংখ্যা অপৰিমেয় নহব পাৰে অপৰিমেয় নহব পাৰে অপৰিমেয় নহব পাৰে মানে কি এটো তোমাৰ পৰিমেয় হ'ব পাৰে উদাহৰণ হিচাপে চোৱা বাস্তৱ সংখ্যা তোমাৰ √2 এটা কি হয় বাস্তৱ সংখ্যা হয় কিন্তু এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা আকৌ যদি তুমি √4 লোৱা এটো এটা বাস্তৱ সংখ্যা হয় কিন্তু √2 টো কি নহয় অপৰিমেয় নহয় এটো কি সংখ্যা পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা কি হয় কাৰণ √4ক তুমি কি লিখিব পাৰা 2 বুলি লিখিব পাৰা বুজি পালা 3 নম্বৰত কি কৈছে চোৱা সংখ্যা ৰেখাত কি দৰে √5ক সূচিত কৰিব পাৰি দেখুৱা ইয়াৰ আগতে √2 আৰু √3 মই লোকেট কৰিছো সংখ্যা ৰেখাবোৰত কেনেকৈ উপস্থাপন কৰা হয় মই দি দিছো এটা √5 যেটো 5 আছে হেতু আমি কেনেকৈ সংখ্যা ৰেখাত বহাব পাৰো তো √5ক তুমি সংখ্যা ৰেখাত বহাবলৈ হলে এটো হৈছে তোমাৰ 3 নম্বৰ আনসাৰ প্ৰথমতে তুমি এটা কি কৰিব লাগিব নাম্বাৰ লাইন লব লাগিব ধৰি লোৱা এটো x ড্যাশ এটো নাম্বাৰ লাইন হয় ইফালে 0 আছে ইফালে 1 আছে ইফালে 2 আছে আৰু ইফালে ঋণাত্মক সংখ্যাবোৰ আছে এতিয়া তুমি কি কৰিবা এই বিন্দুটো আমি ধৰি লৈছো a
এই এ বিন্দুৰ পৰা এটো 2 একক দৈৰ্ঘ্যৰ এটা তুমি ৰেখাখণ্ড লোৱা আৰু এই বিন্দুটো ধৰা তুমি বি তাৰ মানে ইয়াৰে মাজৰ যিখিনি দৈৰ্ঘ্য সেইখিনি তোমাৰ কি হল 2 একক হল এতিয়া তুমি বি বিন্দুৰ ওপৰত এটা 1 একক দৈৰ্ঘ্যৰ তুমি কি কৰিব লাগিব এটা লম্ব ৰেখা অংকন কৰিব লাগিব এটো লম্ব ৰেখা তোমালোকে ৰুলাৰেৰে কৰিবা এই বিন্দুটো ধৰা সি এতিয়া তুমি কি কৰিবা এ আৰু সি কানেক্ট কৰিবা এ আৰু সি কানেক্ট কৰাৰ লগে লগে আমাৰ এটো এটা কি হৈ গল সমকোণী ত্ৰিভুজ হৈ গল যেহেতু তোমাৰ বিসি এটা কি হয় লম্ব হয় আৰু এবি এটা কি হয় ভূমি হয় আৰু এসি2 অতিভুজ বা এটো কৰ্ণ বুলিও কোৱা হয় এতিয়া সা এটোত আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিব পাৰো আমাৰ এসিৰ মানটো লাই আহিব তো পাইথাগোৰাছৰ উপপাদ্য কি আছিল কৰ্ণৰ বৰ্গ তাৰ ভূমিৰ বৰ্গ আৰু লম্বৰ বৰ্গৰ যোগফলৰ সমান তেতে আমি লিখিব পাৰো এসি স্কয়াৰ ab স্কয়াৰ প্লাস বিসি স্কয়াৰ এতে তোমাৰ ab এর মান কিমান আছে 2 আছে তো 2 স্কয়ার লিখা আৰু bc এর মান আছে কিমান 1 তো 1 স্কয়ার লিখা এটো আহিব তোমাৰ 4 প্লাস এটো আহিব কিমান 1 আহিব মানে এটো কিমান হ'ব 5 হ'ব আৰু ইফালে যেহেতু ac স্কয়ার আছিল গতিকে তুমি ইফালে যদি ac টো ৰাখি দে এটো ইফালে আহিলে কি হৈ যাব √/, হৈ যাব তাৰ মানে ইয়াতে আমি পালো ac এর মান কিমান পালো √5 পালো এতিয়া আমি কি কৰিম a c এর সমান ব্যাসাৰ্ধ লৈ ac এর সমান ব্যাসাৰ্ধ লৈ a বিন্দুৰ পৰা আমি এটা ইয়াতে কি কৰিম ইয়াতে এটা বৃত্তচাপ অঙ্কন করিম বৃত্তচাপ অঙ্কন করিম ধৰি লোৱা এই বৃত্তচাপটো ডি বিন্দুত কটাকটি কৰিছে তো এই ডি বিন্দুতেই হ'ব তোমাৰ √5 ৰ অৱস্থান বুজি পালা নিশ্চয় এইখিনি আছে এটোৰ আনসাৰ এৰ পিছত চোৱা 4 নম্বৰটো কি গৈছে এটো তোমাৰ শ্ৰেণীকক্ষত কৰিবলগীয়া কাৰ্য ইয়াতে তোমাৰ এটা কুণ্ডলী হয় এটো সা কুণ্ডলী দিয়া আছে স্পাইৰাল দিয়া আছে এটো √2 আছে √3 আছে ইফালে আহিব √4 √5 এনেকে তুমি যিমানে বাঢ়ি আহিবা ইয়াৰ ৰেডিয়াস মানে বাঢ়ি আহিব হেতু ইমান ধুনিয়াকৈ দেখা যাব